নমস্কাৰ মেধা শ্ৰেণীৰ সকলোকে স্বাগতম জনাইছো সংহতিত সম্পৰ্কৰ এটো সেকেন্ড পাৰ্ট তোমালোকে যদি আগৰ পাৰ্টটো চোৱা নাই চাই লবা তাৰ পিছৰখিনি মানে তেতিয়াহে ভালকে বুজি পাবা ইয়াৰ ৰিলেটেড পিডিএফ খিনি ডেসক্ৰিপচন আৰু পিন কমেন্টত দিয়া আছে আশা কৰো তোমালোকে তাৰ পৰা এক্সেছ কৰি ল'ব পাৰিবা এতিয়া নেক্সট তোমাৰ ইয়ালৈকে আহিছো সাৰ্বিক সম্পৰ্কৰ ৰিক্ত সম্পৰ্ক লাগিছো বাৰু সাৰ্বিক সম্পৰ্ক একেবাৰে ইজি তুমি যদি এ আৰু বি যিকোনো দুটা সেট লোৱা ঠিক আছে অৰিক্ত সংহতি দুটা যদি লোৱা আৰু এটা সম্পৰ্ক যদি r লোৱা যত r ইকুৱেল কিমান a ক্ৰস b হয় তেতিয়ালে কি হ'ব এটুকে কোৱা হয় সাৰ্বিক সম্পৰ্ক একেবাৰে ইজি হয় আৰু তুমি যদি এটা সম্পৰ্ক লোৱা যে এনেকে কও যে আচ্ছা এটুক r1 বুলি কৈ দিও এটুক r2 বুলি কৈ দিও ঠিক আছে এটা সম্পৰ্ক লোৱা যত কি হ'ব দুটা সেট ললা যাবে এই দুটা সেটৰ কথা কৈছো দেই দুটা সেট ললা এই সেট দুটাৰ ভিতৰত তুমি যদি কোৱা যে ফাৰ্স্ট যেটো এলিমেন্ট আছে a, b ঠিক আছে এই a, b যদি ফার্স্ট এলিমেন্টটো কি হ'ব লাগিব আচ্ছা এটা কাম কৰো এটো 10 কৈ দিও হা না 12 আচ্ছা 12 কৈ দিছো ঠিক আছে তুমি যদি এনেকে কোৱা যে ইয়াত থকা ফার্স্ট এলিমেন্টটো এটা প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা হ'ব লাগিব এই যেটো অৰ্ডাৰ পেয়াৰ বা যেটো ৰিলেশন বনিব ইয়াত প্ৰথম সংখ্যাটো কি মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ হ'ব লাগিব তেতিয়ালে কি পাবা ইয়াত আছে জানো a ক্ৰস b আমি পাম জানো মানে a পৰা b লে তেনেকুৱা ৰিলেশন পাম জানো যত প্ৰথম এলিমেন্টটো প্ৰাইম নাম্বাৰ হয় বা মৌলিক সংখ্যা হয় ইয়াত নাই ন গতিকে কি হ'ব এটো ফাই ইয়াকে কোৱা হয় একদম অবিয়াস কথা কি কোৱা হয় ৰিক্ত সম্পৰ্ক বা নাল ৰিলেশন বুলি গতিকে ৰিক্ত শব্দটোৰ কোন ফেন আছে তলত কমেন্ট কৰিবা কাৰণ শংকৰাজৰ গানটা আছে ন ঠিক আছে বাৰু এতিয়া আমি আলোচনা কৰিম সংহতিত সম্পৰ্কৰ কিছুমান প্ৰকাৰ প্ৰথমটো আমাৰ বিপৰীত সম্পৰ্ক বা ইনভাৰ্স ৰিলেশন ধৰা এটা ৰিলেশন r জানিবা কোপৰা a পৰা b লে এটা ৰিলেশন r জানিবা ঠিক আছে তো r ইনভাৰ্স অফ r টু দি পাৱাৰ -1 ফৰমেটত লিখিম মানে ইয়াক কোৱা হয় r ইনভাৰ্সৰ ডেফিনেশন r ইনভাৰ্সক কি বুলি কোৱা হ'ব বিপৰীত সম্পৰ্ক বা ইনভাৰ্স ৰিলেশন বুলি কোৱা হ'ব যদিহে b, a such that b, a formatত থাকিব such that কি a, b belongs to r ইয়াৰ মিনিং কি যদি a, b এটা অৰ্ডাৰ পেয়াৰ যদি r ত থাকে তেতিয়া r ইনভাৰ্সটো কি হ'ব উল্টা হ'ব হেতু b a হৈ যাব এক্সাম্পল ধৰা এটা সেট আছে এটা ৰিলেশন আছে ধৰা 1, 2 5, 10 তাৰ পিছত 7, 9 তাৰ পিছত ধৰা 13, 14 জানিবা ঠিক আছে গটিকে r ইনভার্স কি হ'ব উল্টি যাব 2, 1 হ'ব তাৰ পিছত 10, 5 হ'ব 9, 7 হ'ব আৰু 14, 13 হ'ব একেবাৰে ইজি ঠিক আছে এতিয়া ইয়াত ইন্টাৰেষ্টিং বস্তুটো চোৱা মই এতিয়া কি কৰিম r ৰ ডোমেইনটো উলিয়াম ঠিক আছে dr r ৰ ডোমেইনটো কি হ'ব তোমাৰ 1 কি থাকিব 1 5 7 13 1 5 7 13 ঠিক আছে তাৰ পিছত মই কি কৰিম মই r ৰ ৰেঞ্জটো উলিয়াম কি হ'ব 2 10 9 14 2 10 9 14 এতিয়া কি কৰিম মই r ইনভাৰ্সৰ ডোমেইনটো লিখিম ঠিক আছে r ইনভাৰ্সৰ ডোমেইন কি হ'ব 2 10 9 14 2 10 9 14 আৰু মই কি কৰিম তোমাৰ ডোমেইন উলিয়াম ৰেঞ্জ উলিয়াম কাৰ r ইনভাৰ্সৰ গটিকে r ইনভাৰ্সৰ তোমাৰ ডোমেইনটো কি হ'ব 1 5 9 13 1 5 9 13 1 5 9 13 এক সেকেন্ড 1 5 7 13 ঠিক আছে তো দেখা দেই কথা একদম ক্লিয়াৰ কে আমি কি দেখি পাইছো ডোমেইন অফ r আৰু ৰেঞ্জ অফ r ইনভাৰ্স ইকুৱেল ডোমেইন অফ r ইনভাৰ্স ৰেঞ্জ অফ r ইকুৱেল এই ৰিলেশনটো তোমালোকে মনত ৰাখিবা পিছত কোনোবা কোৱেশ্চন কৰোতে আমাক দৰকাৰ হ'ব পাৰে ঠিক আছে ডোমেইন অফ r ইকুৱেল ৰেঞ্জ অফ r ইনভাৰ্স ইকুৱেল
ডোমেইন অফ তোমাৰ না সৰি এইটো ডোমেইন অফ R ইনভাৰ্স ইকুৱেল ৰেঞ্জ অফ R তো এইটো মনত ৰাখিবা এইটো আমাক দৰকাৰ পৰিব ঠিক আছে গতিকে এইটো আছিল বিপৰীত সম্পৰ্ক নেক্সট তৎসমক সম্পৰ্ক বা আইডেন্টিটি ৰিলেশন এতিয়া এটা ৰিলেশন R ঠিক আছে যদি A পৰা A লে যায় ঠিক আছে তেতিয়া হলে ইয়াক তৎসমক সম্পৰ্ক বুলি কোৱা হ'ব যদিহে ই অকল যেটো এলিমেন্ট থাকে সি অকল নিজৰ লগতহে ৰিলেট হয় মানে ঠিক আছে তো কি হ'ব a, a such that for all small a belongs to capital A ঠিক আছে এটো হৈ গল আমাৰ for all symbol ঠিক আছে সকলো বুজাবৰ কাৰণে আমি এই সিম্বলটো ব্যৱহাৰ কৰিব পাৰো আৰু এটা সিম্বল আছে না there exist তোমালোকে সাগে ক্লাস 9 ত এটা পাব লাগে মানে ঠিক আছে বাৰু এতিয়া আইডেন্টিটি ৰিলেশন বা তৎসমক সম্পৰ্ক আই দি পেলাই বা কিতিয়াবা আই এ দি পেলাই ৰিপ্ৰেজেন্ট কৰে যদি এ পা এ লে গৈছে আই এ হ'ব এ পা যদি বি বা বি লে গৈছে তেলে আই বি হ'ব জবি আৰু বা কিতিয়াবা অকল আই দি পেলাইও ৰিপ্ৰেজেন্ট কৰিব পাৰে মানে ঠিক আছে এতিয়া আমি যেটো আমাৰ एग्जांपल লৈছিলো 359C ইয়াৰ তৎসমক সম্পৰ্কটো যদি আমি লিখো তেতিয়ালে কি হ'ব 3,3 ওকে 5,5 9,9 C, C আদায় ইমানে ঠিক আছে তো আশা কৰো তৎসমক সম্পৰ্কটো তোমালোকে বুজি পাইছা চাগে তোমালোকৰ কিতাপত মেট্ৰিক্স টেবল এখন দিয়া আছে তৎসমক সম্পৰ্ক ঠিক আছে মেট্ৰিক্স টেবলখন কেনেকৈ বনাই মই দেখাই দিছো একেবাৰে হ'ব তো সাপোজ 1 2 3 4 আৰু ইয়াত তোমাৰ চাৰিটা লাগিব হয় এতিয়া চাবা ইয়াত কি হ'ব আমাৰ কি কি এলিমেন্ট আছে 3 5 9 C ন 3 5 9 C 3 5 9 C ঠিক আছে এতিয়া আমাৰ 3 3 এলিমেন্টটো আছে নাই আছে গতিকে কি হ'ব ইয়াত 1 দিবা 5 5 এলিমেন্টটো আছে নাই 5 5 আচ্ছা এনেকে কও 3 5 সৰি 3 3 এলিমেন্টটো আছে 3 5 এলিমেন্টটো নাই 3 9 নাই 3 C নাই 5 3 নাই 5 5 আছে 5 9 নাই 5 C নাই না থাকিলে 0 থাকিলে 1 9 3 না 9 5 না 9 9 yes 9 C না তাৰপিছত C3 no C5 নকো তাৰপিছত C9 ইলে তাৰপিছত নাই আলটিমেটলি আছে মানে ঠিক আছে তো এখন হৈ গল আমাৰ মেট্ৰিক্স টেবল কাৰ I A কাৰণে বা এৰ কাৰণে এৰ যেটো আইডেন্টিটি ৰিলেশন তাৰ এখন মেট্ৰিক্স টেবল ঠিক আছে তো আশা কৰো এটো বুজি পাইছা চাগে পিছত লৈ আহিছো নেক্সট কনস্ট্যান্ট ৰিলেশন বা ধ্ৰুবক সম্পৰ্ক তুমি এই সম্পৰ্কটো দেখিলে নিজে গমে পাবা ইয়াৰ আৰু ক'বলগীয়া বিশেষ কথা নাই মানে ঠিক আছে তো আমাৰ কি কি আছে A আছে B আছে C আছে D আছে তাৰ পিছত C D F আছে নেক্সট X আৰু W আৰু ফাইনালি Z হয় এই গুটেখিনিয়ে অকল এটা এলিমেন্টৰ লগত ৰিলেটেড হৈ আছে মানে ঠিক আছে যদি কাৰ্ণ চিত্ৰৰে যদি ৰিপ্ৰেজেন্ট কৰো মানে ইয়াক তেতিয়ালে কি হ'ব এটো এনেকুৱা হ'ব আৰু ইয়াকো লগাই দিছো ৰবা এটো এটা ৰিলেশন R বুলি কলো এটো A কলো এটো জনিবা B বুলি কলো তেতিয়ালে এই গুটে হোপা ঠিক আছে এহেতি গুটেখিনিয়ে এই এটা এলিমেন্টৰ লগতে ৰিলেট হৈ আছে বা এটা এলিমেন্টৰ পিছতে দৌৰি আছে হ'ব তো নিজৰ মতে এটো মনত ৰাখি লবা হ'ব গুটেখিনি এলিমেন্ট এটাৰ পিছত দৌৰিছে ঠিক আছে পাৰো নেক্সট সম্পৰ্কৰ সমতা বা ইকুৱেলিটি অফ ৰিলেশনস এই কোৱেশ্চন এই টপিকটো বুজিবৰ কাৰণে তোমালোকৰ যিমানখিনি এটেনশন আছে মই গম পাইছো ভিডিও তোমালোকে কিমান মানে কেতিয়া এডাই হ'ব লাগিছে বুজি পাইছো কোন ধৈৰ্য ধৰা গুটেখিনি এটেনশন গুটাই পেলাই ইয়াত দিবলৈ চেষ্টা কৰা মই ট্ৰাই কৰিম দেই বুজাবলৈ বাৰু সাপোজ তোমাৰ এটা সেট আছে A আৰু এটা সেট আছে ধৰা B ঠিক আছে A পা B লে এটা সম্পৰ্ক সাপোজ F আৰু এটা সম্পৰ্ক জনিবা তোমাৰ G A পা B লে এটা সম্পৰ্ক ঠিক আছে F আৰু G বুলি কলো এতিয়া তোমাৰ এই সম্পৰ্ক দুটা সমান হ'বৰ কাৰণে দুটা কন্ডিশন আছে প্ৰথম কন্ডিশনটো কি যে ডোমেইন অফ F ইকুৱেল টু ডোমেইন অফ G প্ৰথম সম্পৰ্কটোৰ ডোমেইন সেকেন্ড সম্পৰ্কটোৰ ডোমেইন দুইটা কি হ'ব লাগিব সমান হ'ব লাগিব ফাৰ্স্ট কন্ডিশন সেকেন্ড কন্ডিশনটো লাইছো এতিয়া হা সাপোজ
x, y আচ্ছা এনেকে কওঁ যে x টো ক'ত থাকে x টো যেনিবা x belongs to আচ্ছা এনেকে লিখো ৰবা x belongs to capital A y belongs to capital B যেনিবা ঠিক আছে এতিয়া x আৰু y এক ধৰণে কি আছে ৰিলেটেড হৈ আছে ঠিক আছে হেতুক যদি মই হেতুক ধৰা fx বুলি কলো ঠিক আছে তোমালোকে ক্লাস 9 ত পঢ়িছিলা নহয় px এনেকে যে পঢ়িছিলা যে y = px মানে বহুপদ পঢ়োতে যে পঢ়িছিলা কি পঢ়িছিলা এনেকে কৰোতে যে কবাত নেকে x + 2 x + 1 এনেকে যে লিখা থাকে হয় তাত ভ্যালু পুট কৰো যে হয় এতিয়া ধৰা ফৰ এক্সাম্পল ইয়াত মই যদি x ৰ জায়গাত যদি মই 1 পাতিলো তেতিয়ালে কি হ'ব তেতিয়ালে px = কিমান হ'ব 1 + 2 = 3 হ'ব নাই আকৌ px মানে কি মই y বুলি কৈ দিছিলো ন ঠিক আছে তো y = 3 হ'ব মানে x যদি 1 হয় তেতিয়ালে y কিমান হয় y আমি 3 পাম ঠিক আছে ধৰা fx টোকো তেনেকে ধৰা তেনেকুৱা এটা ৰিলেচন বুলি ধৰি লোৱা ঠিক আছে মানে x আৰু y মাজত তেনেকুৱা এটা ৰিলেচন আছে বুলি ধৰি লোৱা সাপোজ x + 2a যেনিবা ঠিক আছে তেতিয়া কি হ'ব তুমি x ৰ জায়গাত তুমি কিছুমান ভ্যালু যদি পুট কৰা তেতিয়ালে তুমি কি পাবা তুমি y পাবা x ৰ জায়গাত তুমি কিছুমান ভ্যালু পুট কৰিলে কি পাবা y পাবা আৰু y ক আমি কি বুলি কওঁ fx বুলি কওঁ ঠিক আছে y ক আমি fx বুলি কলো হল আকৌ কৈছো x ৰ জায়গাত যদি তুমি কিছুমান ভ্যালু পুট কৰা তেতিয়ালে তুমি কি পাবা তুমি y = fx পাবা এতিয়া তুমি x ৰ জায়গাত তুমি যদি ভ্যালু পুট কৰা আৰু সেই ভ্যালু কিটা y = যদি gx হয় মানে ইয়াত যেটো তুমি ভ্যালু ইনপুট কৰিলা সাপোজ যদি ইয়াত 1 ইনপুট কৰিলে ইয়াতো 1 ইনপুট কৰিলে ইয়াত কিমান পালা ইয়াত যদি 3 পালা ইয়াতো তুমি 3 পাব লাগিব ইয়াত যদি তুমি সাপোজ 5 পুট কৰিলা ইয়াত তুমি কিবা ইয়াত সাপোজ পালা তুমি 7 ধৰিবা ইয়াত 5 পুট কৰিলে তুমি ইয়াতো 7 পাব লাগিব ঠিক আছে তো ফার্স্ট কন্ডিশনটো কি এই ডোমেইন গিটা কি হ'ব লাগিব দুইটা ৰিলেচনৰ ডোমেইন দুটা ইকুৱেল হ'ব লাগিব আৰু কি হ'ব লাগিব for all x গুটে বিলাক x ৰ কাৰণে কি হ'ব লাগিব fx = gx হ'ব লাগিব ঠিক আছে তেতিয়া কি হ'ব এই যি দুটা আমাৰ ৰিলেচন আছে এহতক কি বুলি কোৱা হ'ব সমান বুলি কোৱা হ'ব আৰু কেনেবাকে যদি fx = gx হয় তেতিয়াহলে f ≠ ga যি দুটা সম্পৰ্ক আছে সম্পৰ্ক দুটা সমান নহব সম্পৰ্ক দুটা সমান হবলে ফার্স্ট কন্ডিশন হৈ গল ডোমেইন দুটা ইকুৱেল হ'ব লাগিব আৰু প্ৰত্যেকটো ডোমেইনত থকা প্ৰত্যেকটো x ৰ কাৰণে কি হ'ব fx = gx হ'ব লাগিব ঠিক আছে তো আশা কৰো এটো বুজি পাইছা চাগে নেক্সট পেপিগ্ৰাম আমাৰ এটা ৰিলেচন আছে 1, 2 এনেকে তো তাৰ আমি পেপিগ্ৰামটো ড্ৰ কৰিম কি আছে এলিমেন্ট 1 আছে তাৰ পিছত 2 আছে 3 আছে 4 আছে আৰু 5 আছে ঠিক আছে তো ইয়াৰ এটো আমি পেপিগ্ৰাম আঁকিব লাগে ঠিক আছে 1 ৰ পৰা 2 লে 2 পা তাৰপা 1 ৰ পৰা 5 লে আছে নেক্সট 2 পা 3 লে আছে 2 পা 4 লে আছে 2 পা 5 লে আছে 3 পা 4 লে আছে 3 পা 5 লে আছে 4 পা 5 লে আছে আৰু 9 তো এটো আমাৰ উলিয়াব লগা পেপিগ্ৰামটো তাৰ পিছত ইয়াৰে আমি কি কৰিম মেট্ৰিক্স টেবলখন ড্ৰ কৰিম ঠিক আছে মেট্ৰিক্স টেবলখন কেনেকুৱা হ'ব তোমাৰ x খিনি আমি উলম্বভাৱে লিখিম বা ভাৰ্টিকেল লিখিম আৰু y খিনি আমি তোমাৰ হৰাইজন্টেল লিখিম ঠিক আছে অনুভূমিকভাৱে লিখিম তো আমাৰ প্ৰথম কি আছে 1 আছে তাৰ পিছত 2 আছে আৰু 2 3 আছে তাৰ পিছত 4 আছে ওকে তাৰপা ইফালে 2 আছে তাৰপা 5 আছে ওকে 3 আছে আচ্ছা সিৰিয়ালি লিখো 2 3 আচ্ছা ৰবা এটা মুছিলো 2 3 4 আৰু 5 আছে ন আৰু 9 হয় ওকে ঠিক আছে বাকি টেবুলখন বনাই লবা ওকে তো x খিনি আমি তল সাইডে ৰাখিছো এটো সাইডে ৰাখিছো x খিনি আৰু y খিনি আমাৰ এটো সাইডে আছে ঠিক আছে এতিয়া ফালৰ পৰা আমি 1 0 বহাই যাম
1,2 আছে নে আছে 1,5 আছে আচ্ছা 1,3 নাই 1,4 নাই 1,5 আছে 2,3 আছে ন 2,2 নাই 2,3 আছে 2,4 নাই আছে 2,4 আছে 2,5 আছে 3,4 আছে ন 3,2 না নাই তাৰপিছত 3,3 নাই 3,4 আছে 3,5 আছে 4,5 আছে একেবাৰে 2 নাই 3 নাই 4 নাই 5 আছে তো এখন হৈ গ'ল আমাৰ মেট্ৰিক্স তালিকা তো আশা কৰোঁ এইখিনি বস্তু তোমালোকে বুজি পাইছা চাগে আৰু ইয়াৰ পিছৰ ভিডিঅ'ত আমি অনুশীলনী 1.3 আলোচনা কৰিম বস্তুখিনি হেল্পফুল হ'লে কমেণ্ট বক্সত জনাবা আৰু কমেণ্টটো আৰু লাইকটো কৰিবা কিয় এলগৰিদমটোৰ কাৰণে প্ৰত্যেকটো ভিডিঅ'ত সেইটোৱে কৈ আছোঁ গতিকে সেয়াই আশা কৰোঁ ভিডিঅ'টো চাই তোমালোক উপকৃত হৈ যাচাগে থেংক ইউ so much for watching stay curious keep learning